মানে আমাৰতো ছাৰে অহালৈকে ফোন চলি আছে। আমাৰ হাৱে পাঠশালা হাৱেতো পাৰলৈকে ফোন ঠিকেই আছে। বাকী যিহেতু আমাৰ নিপেন নাথ নিজৰ বিপৰীত প্ৰাৰ্থী তেখেতে তলক লগিন গ'ল এই ফোন কৰা কৰিকে শেষত আৰু গম পালোঁ যে কেনচেল হ'ব বুলি গম পালোঁ। তেওঁলোকে বহু সময় ধৰি বাহিৰত কথা পাতি আছে। সাতজন সদস্যই চৈতন কলিতাৰ নামটো প্ৰস্তাৱ কৰিছে। চৈতন কলিতাই নিজাকে প্ৰস্তাৱ ল'লে, 7জন সদস্যই তেওঁৰ লগত আছে আৰু এইখিনি লিখিত প্ৰস্তাৱ লৈছে। আৰু দ্বিতীয় কথা, যিজন মানে কি আমাৰ ইয়াত এডিচি অহা কথা আছিল, তেখেতে আমি ফোন কৰা জনামতে তেখেতে ঘৰৰ পৰা ওলাইছে। তাৰপিছত সমুজ্জ্বল লস্কৰ চাগে, তাৰপিছত মন্ত্ৰীৰ দ্বাৰা হস্তক্ষেপ কৰি ইয়াত অহাটো বন্ধ কৰিছে। আৰু কি কাৰণে বন্ধ কৰিছে, কাৰণটো কি অসুখ বুলি আমি জানিছোঁ। এতিয়া আমাক যিহেতু আমি আমাৰ পঞ্চায়তৰ সচিব, তেখেতে আমাক কথাখিনি অৱগত কৰা নাই। কাৰণটো তেখেতে আমাক অৱগত কৰিব লাগিব। আৰু কি কাৰণে এই 9টা বজাৰ পৰা আজি 1:30 বজালৈকে সদস্যখিনিক যিকে ৰাখি থলে, তেওঁ যে ইমান যে কথা কোৱা নাই, ইমান টাইম যে ৰাখি থলে, এই কথাখিনি পঞ্চায়ত সচিবে আমাক জনাব লাগিব। এইখিনিয়ে অনুৰোধ। শ্ৰদ্ধাৰ বন্ধুসকল, যোৱা 4 জুন তাৰিখে জিলা আয়ুক্তৰ যিখন চিঠি, সেই চিঠি প্ৰতিজন সদস্যক, গাঁও পঞ্চায়তৰ প্ৰতিজন সদস্যক অৰ্পণ কৰা হৈছিল। আৰু সেই চিঠি মৰ্মে তেওঁলোকে আজি আহি বাগমাৰা গাঁও পঞ্চায়তৰ 22 নং গাঁও পঞ্চায়তত উপস্থিত হয়। আৰু তেওঁলোকৰ উদ্দেশ্য আছিল এটাই যে ইয়াতে শপত গ্ৰহণ অনুষ্ঠান হ'ব আৰু লগতে সভাপতি নিৰ্বাচন হ'ব। কিন্তু পঞ্চায়ত ছেক্ৰেটাৰীয়ে ইতিমধ্যে আমাক সদস্যসকলক জানিবলৈ দিয়ে যে হঠাৎ বিধেয় আহিব নোৱাৰাৰ কাৰণে আজিৰ অনুষ্ঠান বাতিল কৰা হ'ল। শেষ পৰ্যায়ত সদস্যসকলে ক্ষুণ্ণ হৈ তেওঁলোকে সদস্যসকলে লগ হৈ এখন মিটিং কৰি তেওঁলোকে এটা প্ৰস্তাৱ লয়। আৰু প্ৰস্তাৱ মৰ্মে চৈতন কলিতাক সভাপতি হিচাপে তেওঁলোকে নিৰ্বাচন কৰি প্ৰস্তাৱ এটা গ্ৰহণ কৰি বিভাগীয় কৰ্তৃপক্ষক পঠোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে। লিখিতভাৱে কোনো এটা নাই, কাগজ পত্ৰ মানে আমাক ইনফৰমেশ্যনো দিয়া নাই লিখিতভাৱে। কিন্তু কথা হৈছে কি, পঞ্চায়তৰ যিটো সচিবৰ মুখৰ কথাৰ মতে আমি সদস্যসকলে বিশ্বাস কৰি লৈছে। আৰু সেই মৰ্মে তেওঁলোকে আজিয়েই প্ৰেচিডেণ্ট পতাৰ কাৰণে মানে আকুতি ধৰিছে আৰু তেওঁলোকে পঞ্চায়ত পতাৰ কাৰণে ব্যৱস্থা কৰিছে। ইয়াৰ আগতে হৈছে, নিৰ্বাচনৰ সময়তে হৈছে। কাৰণ বিজেপি দলটোৱে তেওঁলোকে যদিও অৰাজনৈতিকভাৱে পঞ্চায়ত নিৰ্বাচনৰ সদস্যসকলক নিৰ্বাচনত অৱতীৰ্ণ কৰাইছিল, কিন্তু কাৰ্যক্ষেত্ৰত তেওঁলোকে নিৰ্বাচনী কাম কাজৰ মাধ্যমেদি তেওঁলোকে সদস্যসকলক জিকাৰ ব্যৱস্থা কৰিছিল। আৰু যেতিয়ালৈকে যিসকল সদস্য জিকিল, তেওঁলোকে ৰাজনৈতিকভাৱে পঞ্চায়ত গঠনত হস্তক্ষেপ কৰিছে আৰু তেওঁলোকক জোৰ জবৰদস্তি কৰিছে। তেওঁলোকৰ সপক্ষত কোনো সদস্য নাই, 2-এজন সদস্যৰ বাহিৰে বাকী সদস্যখিনি নাই। আজি আমাৰ এই বৈঠকতে 7জন সদস্য উপস্থিত হৈছে, বাকী 3জন সদস্য তেওঁলোকৰ সপক্ষত আছে, বাকী 7জন সদস্য চৈতন কলিতাৰ সপক্ষত আছে। গতিকে তেওঁলোকে এইটোৰ কাৰণে তেওঁলোকে মানে দুৰ্বলতা প্ৰকাশ কৰিব পৰা নাই, নোৱাৰি শেষত তেওঁলোকে আজিৰ অনুষ্ঠান বাতিল কৰি দিছে। আমাৰ ৰাইজৰ মতে চৈতন কলিতা এই যে আজি সভা অনুষ্ঠিত কৰিছিল জিলা আয়ুক্তৰ চিঠি মৰ্মে 4 জুনৰ চিঠি মৰ্মে, গতিকে আজি সভা বাতিল হ'ল। এই ক্ষেত্ৰত জিলা আয়ুক্তই কি ব্যৱস্থা গ্ৰহণ কৰে সদস্যসকলক জানিব দিলে নিশ্চিতভাৱে সুখী হ'ব সদস্যসকল।